আসসালামু আলাইকুম হাই বন্ধুসকল, আজি আপোনালোকৰ আগত এটা ভিডিঅ' লৈ আহিছোঁ আমাৰ পৃথিৱীৰ পানীৰ বিষয়ে। যে আমাৰ পৃথিৱীখন এইখন যদি আমাৰ পৃথিৱী হয়, এই পৃথিৱীখনৰ 29% হৈছে মাটি, এইখিনি হৈছে মাটি আৰু 71% হৈছে পানী, 71% পানী। গতিকে আমাৰ পৃথিৱীখনৰ যিমান ডাঙৰ সেই পৃথিৱীখনৰ 71% হৈছে পানী আৰু মাটি হৈছে 29%। এই 71% পানী যদি আমি এইখিনি ধৰোঁ যে 71% পানী 100% পানী হিচাপে ধৰি লোৱাৰ পিছত 97% পানী হৈছে সল্ট ৱাটাৰ, তাৰমানে সাগৰৰ পানী 97%। আৰু আছে 3% পানী কি আছে, ইয়াতে 1% আছে পানী, এইটো ফ্ৰেছ ৱাটাৰ, যিটো আমি খাব পাৰোঁ ফ্ৰেছ ৱাটাৰ। আৰু 2% পানী আছে যি পানী এইটো আইচ হৈ আছে, বৰফ হৈ আছে, এইবিলাক হৈছে 2% পানী। গতিকে চিন্তা কৰক বন্ধুসকল যে মাত্ৰ 1% পানী, এইটো হৈছে ফ্ৰেছ ৱাটাৰ। 1% পানী হৈছে আমাৰ ইয়াৰ মাজতে আছে আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ, মাটিৰ তলৰ পানী, নদ নদীৰ পানী, খাল বিলৰ পানী ইত্যাদি। এইখিনি হৈছে মাত্ৰ 1% পানী। চিন্তা কৰক বাৰিষাত নদ নদীৰ পানী কিমান হয়, এইটো 1%ৰ ভিতৰতে আছে। আৰু 2% এইটো বৰফ হৈ আছে, আৰু 97% পানী আছে সেইটো হৈছে সাগৰৰ পানী। তেতিয়াহ'লে বন্ধুসকল কল্পনা কৰক সাগৰত পানী কিমান আছে। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।